একমাহ টিচিং কৰি যিমানখিনি নাৰ্ভাছ ফিল কৰা নাছিলোঁ তাতকৈ বেছি আজি কৰিছোঁ। হাই, মই ৰাজ। কাৰণ আজি আছিল আমাৰ ফাইনেল প্ৰেক্টিচ টিচিং। সেইবাবে আজি অলপ সোনকালে ওলালোঁ। মনটোত এক্সাইটমেণ্টো হৈ আছিল কাৰণ আজিৰ পৰা অলপমান হ'লেও শান্তি পাম আৰু অলপ নাৰ্ভাছ ফিল কৰিও আছিলোঁ। আৰু লাগতিয়াল সামগ্ৰীখিনি বেগত সোমাই ল'লোঁ যাতে মই পিছত ঘৰলৈ উভতি আহিব লগা নহয়। আৰু এইখন আছিল মোৰ TLM। আজি আমাৰ ফাইনেল টিচিঙৰ স্কুলখন আছিল লামপাৰা আঞ্চলিক হাইস্কুল। আহি দেখা পালোঁ মোৰ লগৰবোৰে সকলোখিনিয়ে আহি পাইছে আৰু তাৰপিছত আমাক এজনকৈ দিলে আমাক টিচিং কৰিবলৈ। যিহেতু সময় বহুত বেছি কম আছিল, সেই কম সময়ৰ ভিতৰতে সকলোৱে নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছে। ৰাতিপুৱা বতৰটো ইমান বেছি ধুনীয়া হৈ আছিল, কিন্তু এষাৰ কথা আছেনে, বতৰৰ মহিমা ধৰিবই নোৱাৰি। হঠাতে আহি গ'ল বৰষুণ। স্কুলত আহি পিছত গম পালোঁ আজি হেনো আমাৰ ভাইভাও হ'ব। বাইকেৰে আহি থকাৰ সময়ত মোৰ TLMখন অলপ ছিঙি গ'ল। ছিঙাৰ কাৰণে ইমান ভয় লগা নাছিল যিমান ভয় লাগি আছিল ভাইভাৰ কাৰণে। ভাইভাবোৰো স্কুলত নহয়, আমাৰ কলেজতহে হ'ব। বেলেগত নাজানো, ৰিটেন এক্সামত মোৰ যিমানখিনি ভয় নালাগে, ভাইভাত বেছিকৈ ভয় লাগে। অলপ পিছত এজনকৈ ৰোল নং মাতিবলৈ আৰম্ভ কৰিলে আৰু মোৰ হাৰ্টবিট বহুত স্পীডত বাঢ়িবলৈ ধৰিলে। শেষত ময়ো ভাইভা দিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।